কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি আগৰ পাঠটোত নেগেটিভ সেন্টেন্স আলোচনা কৰিলোঁ গতিকে আমি আজিৰ পাঠটোত ইন্টাৰগেটিভ সেন্টেন্সৰ বিষয়ে আলোচনা কৰিম গতিকে ইন্টাৰগেটিভ সেন্টেন্স বুলি ক'লে আমি তোমালোকে স্লাইডত দেখুওৱা ধৰণে অলপ কথাখিনি বুজি লোৱা যে ইন্টাৰগেটিভ সেন্টেন্স হৈছে কিবা এটা প্ৰশ্ন সুধিবলৈ ব্যৱহাৰ কৰা এটা বাক্য অৰ্থাৎ আমি ইন্টাৰগেটিভ সেন্টেন্সবিলাকৰ জৰিয়তে আমি কাৰোবাৰ পৰা কিবা এটা ইনফৰমেশ্যন জানিব বিচাৰোঁ গতিকে interrogative sentence is one which is generally used to ask a question in order to gather information about something. যে interrogative sentence কিবা এটা বিষয়ত জানিবলৈ বা ইনফৰমেশ্যন ল'বলৈ আমি কিছুমান বাক্যৰ জৰিয়তে প্ৰশ্ন সোধো এইবিলাকক আমি interrogative sentence বুলি কওঁ যে interrogative sentence বুলি ক'লে আমি তিনি ধৰণৰ interrogative sentence আমি পাব পাৰোঁ কিছুমান yes no type WH টাইপ বা আস্ক কুৱেশ্যন আৰু টাক কুৱেশ্যন গতিকে আমি ভিডিঅ'টো দীঘলীয়া নহ'বলৈ আমি প্ৰথম আজিৰ ভিডিঅ'টোত আমি ইয়েছ ন টাইপৰ কুৱেশ্যনবিলাকৰ বিষয়ে আলোচনা কৰিম বাকী দুটা বিষয় আমি পৰৱৰ্তী ভিডিঅ'ত আলোচনা কৰিম গতিকে আমি আজি আলোচনা কৰিব ওলাইছোঁ ইয়েছ ন টাইপ কুৱেশ্যন যে যিবিলাক ইণ্টাৰগেটিভ চেণ্টেন্সত আমি উত্তৰটো ইয়েছ অথবা ন'ৰ জৰিয়তে পাওঁ বা যিবিলাক প্ৰশ্ন আমি সুধিলে উত্তৰটো আমাক হয় অথবা নহয় বুলি দিয়ে তেনেধৰণৰ ইণ্টাৰগেটিভ চেণ্টেন্সবিলাকক আমি ইয়েছ ন টাইপৰ চেণ্টেন্স বুলি কওঁ যেনে এটা উদাহৰণ আছে ডু ইউ ন' হাউ টু ড্ৰাইভ এ কাৰ যে তুমি জানানে এখন গাড়ী কেনেকৈ চলায় এই বাক্যটোত আমি যেতিয়া উত্তৰ দিবলগীয়া হয় তেতিয়াহ'লে এনচাৰটো আমি দুটা অৰ্থত দিব পাৰোঁ মই যদি জানো তেতিয়াহ'লে মই ইয়েছ বুলি ক'ম নাজানিলে মই ন' বুলি ক'ম গতিকে এই যিটো চেণ্টেন্স এইটো এটা ইয়েছ ন' টাইপৰ ইণ্টাৰগেটিভ চেণ্টেন্স যিটোৰ উত্তৰটো আমি ইয়েছ অথবা ন'ৰে দিব পাৰিম এতিয়া আহোঁ ইয়েছ ন' টাইপৰ কুৱেশ্যনছ ইয়েছ ন' টাইপ কুৱেশ্যনছ আৰ আস্কড উইথ এন অক্সিলাৰী ভাৰ্ব এটা মনত ৰাখিবলগীয়া কথা হ'ল যে ইয়েছ ন' টাইপৰ যিবিলাক প্ৰশ্ন থাকে সেইবিলাক সদায় অক্সিলাৰী ভাৰ্বৰ সহায়ত সোধা হয় আমি অক্সিলাৰী ভাৰ্বৰ সহায় লওঁ গতিকে অক্সিলাৰী ভাৰ্ব সম্পৰ্কে মই তোমালোকক আগতে বিশদভাৱে ক্লাছ এটা লৈ থৈছিলোঁ গতিকে তোমালোকৰ যদি ক্লিয়াৰ হোৱা নাই অক্সিলাৰী ভাৰ্বখিনি এবাৰ চাই ল'বা এতিয়া আহোঁ চেণ্টেন্স উইথ অক্সিলাৰী ভাৰ্ব টু ইণ্টাৰগেটিভ চেণ্টেন্স যে কিছুমান চেণ্টেন্স থাকে যিবিলাক চেণ্টেন্সত অক্সিলাৰী ভাৰ্ব থাকে গতিকে অক্সিলাৰী ভাৰ্ব থকা কিছুমান চেণ্টেন্সক কেনেকৈ আমি ইণ্টাৰগেটিভ চেণ্টেন্স কৰোঁ সেইটো তোমালোকক মই আলোচনা কৰিম আৰু লগতে অক্সিলাৰী ভাৰ্ব নথকা কিছুমান চেণ্টেন্সত আমি কেনেকৈ ইণ্টাৰগেটিভ চেণ্টেন্সলৈ পৰিৱৰ্তন কৰোঁ সেইটো আমি চাম এতিয়া আহোঁ চেণ্টেন্স উইথ অক্সিলাৰী ভাৰ্ব ইন ইণ্টাৰগেটিভ চেণ্টেন্স অক্সিলাৰী ভাৰ্ব থকা বাক্যবিলাক এই বাক্যবিলাকলৈ মন কৰা মিনা ইজ অন দ্য ৱে মিনা ইজ অন দ্য ৱে বুলি মিনাই ৰাস্তাত মানে আহি আছে মিনাই গতিকে ইয়াতে অক্সিলাৰী ভাৰ্ব আছে সেইটো হ'ল ইজ গতিকে যদি মানে এই বাক্যবিলাকত ইণ্টাৰগেটিভ চেণ্টেন্স থাকে তেতিয়াহ'লে আমাৰ বিশেষ কৰিবলগীয়া একো নাথাকে ইণ্টাৰগেটিভ চেণ্টেন্সলৈ নিবলৈ আমি অক্সিলাৰী ভাৰ্বটো আগৰ ফালে আনি দিলেই ই ইণ্টাৰগেটিভ হৈ যায় গতিকে আমি এইটো ইণ্টাৰগেটিভ কৰিলে ইজ মিনা অন দ্য ৱে আৰু শেষৰ ফালে আমি কুৱেশ্যন মাৰ্ক দিম এইটো বাক্যত ফুল ষ্টপ থাকিব ফুল ষ্টপ থাকে এই এছাৰ্টিভবিলাকত আৰু ইণ্টাৰগেটিভ চেণ্টেন্সবিলাকত কুৱেশ্যন মাৰ্ক থাকিব ঠিক তেনেকৈ এইটোতো কি অক্সিলাৰী ভাৰ্ব আছে ৰাহুল ইজ দ্য ক্লাছ টিচাৰ গতিকে এইটোক আমি ইজটো আগৰ ফালে আনি দিছোঁ ইজ ৰাহুল দ্য ক্লাছ টিচাৰ ঠিক আছে নেক্সট হি ইজ এ ফেন অফ মাৰ্ভেল মুভিজ ইয়াতে অক্সিলাৰী ভাৰ্ব আছে ইজটো গতিকে ইজটো আগৰ ফালে আনি দিছোঁ ইজ হি এ ফেন অফ মাৰ্ভেল মুভিজ টকিঅ' ইজ দ্য কেপিটেল অফ জাপান ইজটো যিহেতু ইয়াত ইণ্টাৰগেটিভ অক্সিলাৰী ভাৰ্ব আছে ইয়াক আমি আগৰ ফালে আনি দিছোঁ ইজ টকিঅ' দ্য কেপিটেল অফ জাপান আৰু কুৱেশ্যন মাৰ্ক দিছোঁ তৰুণ ৱাজ একিউজড অফ চিটিং তৰুণক একিউজ কৰা হৈছিল মানে ঠগোৱা বুলি চিটিং কৰা বুলি গতিকে ইয়াত যিহেতু অক্সিলাৰী ভাৰ্বটো ৱাজ আছে ইয়াক আমি আগৰ ফালে আনি দিছোঁ ৱাজ তৰুণ একিউজড অফ চিটিং ঠিক আছে কিন্তু আৰু দুটামান বাক্য আছে হি ইজ নট এ ডক্টৰ এইটো এটা নিগেটিভ চেণ্টেন্স নট গতিকে এইটোক আমি ইণ্টাৰগেটিভলৈ নিয়াৰ কাৰণে আমি ইজ নটটোক আমি শ্বৰ্টত আমি লিখিছোঁ ইজন্ট হি এ ডক্টৰ দে উইল বি হিয়াৰ ইন এন আৱাৰ উইলটোক আমি আগৰ ফালে নিছোঁ উইল দে বি হিয়াৰ ইন এন আৱাৰ গতিকে যিমানবিলাক বাক্য থাকে যিবিলাকত আমি অক্সিলাৰী ভাৰ্ব থাকে সেইবিলাকৰ অক্সিলাৰীটো আমি আগৰ ফালে আনি দিলেই আমি সেইবিলাক ইণ্টাৰগেটিভ হৈ যাব আৰু বিশেষকৈ যিবিলাকত নিগেটিভ থাকে সিহঁতৰ শ্বৰ্ট ফৰ্মটো আগৰ ফালে আনি বাকীখিনি লিখি ইণ্টাৰগেটিভ মাৰ্ক
দিলে ই ইণ্টাৰগেটিভ সেন্টেন্সলৈ পৰিৱৰ্তন হ'ব গতিকে এইটো হ'ল অক্সিলাৰি ভাৰ্ব থকা বাক্যবিলাকক আমি ইণ্টাৰগেটিভ সেন্টেন্স কৰাৰ নিয়ম আৰু অক্সিলাৰি ভাৰ্ব নথকা আমাৰ যিবিলাক বাক্য থাকে সেন্টেন্স উইদাউট অক্সিলাৰি ভাৰ্ব এইখিনিক আমি কেনেকৈ কৰিম যেনে অনুষ্কা স্পিক্স ফ্ৰেঞ্চ অনুষ্কাই ফ্ৰেঞ্চ ভাষা কয় ইয়াত অক্সিলাৰি ভাৰ্ব কিন্তু নাই এটা স্পিক্স ভাৰ্ব আছে এইটো মেইন ভাৰ্ব গতিকে এইটোক আমি ইণ্টাৰগেটিভ কৰাৰ কাৰণে আমি যেহেতু থাৰ্ড পাৰ্সন সিঙ্গুলাৰ আছে আৰু বাক্যটো প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ বাক্য সেইকাৰণে আমি ডাজ আনিছো ডু ভাৰ্বৰ সহায় লৈ থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ কাৰণে আমি ইয়াত ডাজ কৰি দিছো ডাজ অনুষ্কা স্পিক ইংলিছ এতে যেনেকৈ স্পিক্স আছিল এছ আছিল এছটো আমি কিয় উঠি গ'ল কাৰণ ইণ্টাৰগেটিভটোৰ লগত আমি ইএছ যোগ দিছো গতিকে ডাজ অনুষ্কা স্পিক ফ্ৰেঞ্চ তাৰপিছত নেক্সট বাক্য আছে Varun did not buy a new phone. Varun did not buy a new phone. এইটো did not আছে did not টোক আমি ইয়াতক short formত একেলগে লিখি দিলো didn't Varun buy a new phone গতিকে এইটোতো আসলতে এই বাক্যটোত প্ৰথমতে অক্সিলাৰি ভাৰ্ব নাছিল এটোক যদি আমি এফাৰ্মেটিভ হিচাপে চাও Varun buy a new phone হেতুক আমি নেগেটিভ কৰাৰ কাৰণে Varun did not buy a new phone গতিকে did not যেহেতু আছে এটোক আমি ডাইৰেক্ট আগৰ ফালে আমি শৰ্ট ফৰ্মত লিখো didn't Varun buy a new phone you helped the old man past indefinite tenseৰ বাক্য গতিকে এটোক ইন্টাৰগেটিভ কৰাৰ কাৰণে আমি ডু ভাৰ্বৰ সহায় ললে ডু টু past tenseত লিখিলে আমি did হ'ব did you help the old man he bought an umbrella তেওঁ এটা ছাতি কিনিছিল past indefinite tenseৰ বাক্য গতিকে past indefiniteৰ কাৰণে ইন্টাৰগেটিভ কৰাৰ কাৰণে ডু ভাৰ্বৰ সহায় লৈছো আৰু ডু ভাৰ্বটোক আমি past indefiniteত লিখি দিম ডু ভাৰ্বটোক past indefiniteত নিয়াৰ লগে লগে এটো did হল did he buy an umbrella ঠিক আছে গতিকে আমি এই নিয়ম ফলো কৰি আমি বাক্যবিলাকক ইন্টাৰগেটিভ সেন্টেন্সলৈ নিব পাৰিম গতিকে আমি ইন্টাৰগেটিভ সেন্টেন্স বুলি ক'লে তোমালোকে অক্সিলাৰি ভাৰ্ব থাকাখিনিৰ এটা নিয়ম মনত ৰাখিবা আৰু অক্সিলাৰি ভাৰ্ব নথকাখিনিৰ এটা নিয়ম মনত ৰাখিলে তোমালোকে যিকোনো বাক্য ইন্টাৰগেটিভলৈ নিব পাৰিবা গতিকে তলৰ এইকেইটা বাক্য তোমালোকক মই এক্সাৰসাইজৰ বাবে ৰাখিছো তোমালোকে ট্ৰাই কৰি চাবা আৰু পাৰিলে কমেন্টত এনসাৰ দিবলৈ চেষ্টা কৰিবা বা কিবা কনফিউজন থাকিলে হদিব পাৰিবা মই নিশ্চয় ক্লিয়াৰ কৰি দিম ঠিক আছে আজি এটো সমূহ মানে এটা সৰু ভিডিও নেক্সট ক্লাছত আমি ইন্টাৰগেটিভ সেন্টেন্সৰ যেটো দ্বিতীয় ভাগ ইয়েস নো টাইপৰ আলোচনা কৰিলো আমি WH টাইপৰ কোৱেশ্চনটো আলোচনা কৰিম এটা ক্লাছত আৰু আন এটা ক্লাছত আমি টাক কোৱেশ্চনৰ বিষয়ে আলোচনা কৰিম তা আজিলৈ এৰিছো ধন্যবাদ